মুখ্যমন্ত্ৰীয়ে যিটো খুব কৌশলেৰে যিখন জাল পাতিছিলে আপোনালোকে বাৰু সেই জালখনত বন্দী হ'ল নেকি চাওক মুখ্যমন্ত্ৰীয়ে যি প্ৰশ্নৰ অৱতাৰণা কৰিছে যে এজন সাংসদ প্ৰথম কথা তাৰ পাকিস্তান কানেক্ট বুলি কৈছে হয় এজন সাংসদ পাকিস্তানলৈ গৈছে ইয়াত বৰুৱা ছাৰো আছে তেখেত অধ্যাপক হয় আৰু ৰাজনীতি বিজ্ঞানৰ অধ্যাপক আছিলে ভট্টাচাৰ্য ডাঙৰীয়া জ্যেষ্ঠ ৰাজনীতিক যুদ্ধৰ সময়ৰ কথা বেলেগ নৰ্মেল পৰিস্থিতিত সাধাৰণ পৰিস্থিতিত সাংসদেই হওক বা সাধাৰণ মানুহেই হওক আন এখন দেশলৈ যোৱাটো অপৰাধ নেকি এক নম্বৰ কথা দুই নম্বৰ কথা যদি মই ধৰি লৈছোঁ অপৰাধ আজি পাকিস্তানলৈ কোনোবা গৈছে নে নগৈছে এই বিষয়টো ৰাজ্য চৰকাৰৰ বিষয় হয় জানো আজি যদি ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ কাৰণে ভাবুকি হয় যদি সঁচাকৈ পাকিস্তানলৈ গৈছে তেওঁ আৰু যদি তাত দেশ বিৰোধী শক্তি মই ধৰি লৈছোঁ মুখ্যমন্ত্ৰীৰ কথাৰ ভিত্তিত মই ধৰি লৈছোঁ যে দেশ বিৰোধী শক্তিৰ লগত কথা পাতিছে সেই বিষয়টো কিন্তু ৰাজ্য চৰকাৰৰ নহয় সেই বিষয়টো ভাৰত চৰকাৰৰ বিষয় ভাৰত চৰকাৰৰ বিষয় হ'লে তাত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আছে তাত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰণালয় আছে তাত কেন্দ্ৰীয় বিদেশ যদি বিদেশ নীতি ক'ৰবাত ভায়লেট কৰিছে উলংঘা কৰিছে বিদেশ মন্ত্ৰীয়ে ধৰিব কিন্তু গোটেই বিষয়টো ৰহস্যজনকভাৱে অসমৰ মুখ্যমন্ত্ৰীজনেহে প্ৰথমৰ পৰা মাত মাতি আছে তাৰ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অমিত শ্বাহৰ ওপৰত আস্থা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজনাথ সিঙৰ ওপৰত আস্থা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এছ জয়শংকৰৰ ওপৰত আস্থা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অজিত ডোভাল ডাঙৰীয়াৰ ওপৰত আস্থা নাই যাৰ কাৰণে গোটেই বিষয়টো তেওঁ নিজৰ হাতত লৈছে আৰু গোটেই বিষয়টো নিজৰ হাতত লৈ তেওঁ কি কৰিছে SIT গঠন কৰিছে আৰু সেই SITৰ যি প্ৰতিবেদন আহিব লাগে সেই প্ৰতিবেদন অহালৈকে তেওঁৰ অপেক্ষা কৰিবলৈ সময় নাই কেতিয়াবা তেওঁ নিজে কৈছে কেতিয়াবা তেওঁৰ মন্ত্ৰীয়ে কৈছে কেতিয়াবা তেওঁৰ বিধায়কে কৈছে SIT এটা যেতিয়া গঠন কৰিছা দেশৰ নিৰাপত্তাজনিত প্ৰশ্ন যেতিয়া দেশৰ স্বাৰ্থৰ কথা কৈছা যে দেশৰ স্বাৰ্থজনিত বিষয়ত সদায় মন্তব্য কৰে নেকি যি ক'ব লগা আছে যদি সঁচাকৈ আজি দেশৰ কাৰণে অকল হিমন্ত বিশ্ব শৰ্মা চিন্তা নকৰে ইয়াত বহি থকা সকলোৱে চিন্তা কৰে ইয়াৰ বাহিৰতো যিসকল আছে সকলোৱে চিন্তা কৰে দেশৰ স্বাৰ্থৰ কথা আহিলে আমি সকলোৱে মাত মাতিম কিন্তু মৌলিক প্ৰশ্নটো এইটো যে এই প্ৰশ্নটোক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কি কাৰণত ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰা নাই আজি SIT যদি গঠন কৰিবই লাগে এটা ভাৰত চৰকাৰে গঠন কৰিব লাগিছিল আজি গৌৰৱ গগৈ ডাঙৰীয়াক যদি জেৰা কৰিবই লাগে ভাৰত চৰকাৰে জেৰা কৰিব লাগিছিল আৰু গোটেই বিষয়টোত গৌৰৱ গগৈৰ সহধৰ্মিনীৰ প্ৰসংগ উত্থাপন হৈছে তেওঁৰ সহধৰ্মিনী অসমত নাথাকে হয় অসমৰ সাংসদৰ পত্নী হয় সেইটো বেলেগ কথা থাকে তেওঁ দিল্লীত নাগৰিক তেওঁ ব্ৰিটিছৰ গতিকে গোটেই কথাটোৰ লগত অসম পুলিচক এনেকৈ জড়িত কৰিছে যে অসম পুলিচক গৰিমাও ক'ৰবাত ম্লান হৈছে মই আপোনাক সেইটোকে ক'লোঁ যে আপোনালোকে তেওঁ যিখন চিটিকা পাতিছিল আপোনালোকে তাৰমানে তাত পুৰা মাত্ৰাই ভৰি দি দিলে নেকি মানে আমি জালত ভৰি দিব নোৱাৰিলে নেকি সেই কথাটো কৈছোঁ যে আমি জালত আজিৰ দিনটোলৈকে তেওঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁ দুটা ইছ্যু কৰিছে আপোনালোকৰ আৰু আনফালে গৌৰৱ গগৈ মোক আকৌ আপুনিও বেয়া পাব পাৰে মই সাংবাদিক হিচাপে কৈছোঁ কাৰণ গোটেই সংবাদ মানে মুখ্যমন্ত্ৰীয়ে যেতিয়া কথা কয় যে মুখ্যমন্ত্ৰীৰ কথা সংবাদ শিৰোনাম হয় গোটেই সংবাদ মাধ্যমে সেই কথা গুৰুত্ব দিয়ে আজি অসমৰ সংবাদ মাধ্যমৰ গৰিষ্ঠ সংখ্যক দেই মই সকলোৰে কথা কোৱা নাই আজি অসমৰ সংবাদ মাধ্যমৰ এনেকুৱা এটা দুৰ্ভাগ্যজনক বিষয় হৈছে যে আজি চকুৰ আলিৰ দৰে ব্যক্তি চকুৰ আলি প্ৰসংগ আজি সংবাদ মাধ্যমৰ শিৰোনামা হৈ গৈছে গতিকে সেই প্ৰতিদিন টাইমত নাই হোৱা মই প্ৰতিদিন টাইম বুলি কোৱা নাই মই কথাটো কৈ দিছোঁ আপোনাক সংবাদ মাধ্যমৰ বৃহৎ অংশৰ কথা কৈছোঁ আৰু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী আৰু চকুৰ আলিৰ মাজত সাধাৰণ মানুহে যিসকলে ভূ ৰখা মহলে বৰ বিশেষ পাৰ্থক্য বিচাৰি নাপায় কাৰণ মুখ্যমন্ত্ৰীৰ যি গৰিমা সেই গৰিমা কেতিয়াবা ম্লান হৈ গ'ল ঠিক আছে কি ক'ব লাগে সেইটোও কয় যিটো ক'ব নালাগে সেইটোও কয় চকুৰ আলি আৰু মুখ্যমন্ত্ৰীৰ শব্দটো মই কওঁতে এইকাৰণে টান পাইছোঁ কাৰণ মুখ্যমন্ত্ৰীৰ গৰিমা আছে মুখ্যমন্ত্ৰীয়ে যেতিয়াই আমি কওঁ আমি ৰাজনীতিত আমি বিৰোধিতা কৰিব পাৰোঁ সেইটো বেলেগ কথা কিন্তু মুখ্যমন্ত্ৰী হিচাপে অসমৰ মুখ্যমন্ত্ৰী যেতিয়া আমাৰো মুখ্যমন্ত্ৰী সেইকাৰণে মই মুখ্যমন্ত্ৰীটো ক'বলৈ টান পাওঁ হিমন্ত বিশ্ব শৰ্মা আৰু চকুৰ আলিৰ মাজত পাৰ্থক্য নাইকিয়া হৈছে ঠিক আছে মই ধন্যবাদ জনাইছোঁ মই আকৌ আহিম আপোনাৰ কাষলৈ মই জগদীশ ভূঞা ডাঙৰীয়া প্ৰথম পৰ্যায়ত 14খন জিলাত হ'ল এইবাৰ 13খন জিলাত হ'ব আৰু আমি যদি চাওঁ তেনেহ'লে মুঠ ভোটাৰ প্ৰায় এইবাৰৰ নিৰ্বাচনটোত এতিয়া 91 লাখ প্ৰায় 31,000 ভোটাৰ আছে মানে এই নিৰ্বাচনটোৰ গতিবিধিলৈ চালে আমি যিখিনি দেখোঁ মানে পঞ্চায়তী ৰাজ ব্যৱস্থা যিটো লক্ষ্য উদ্দেশ্য আছিল ৰাজনীতিকে যেনেকৈ মানুহৰ মাজলৈ যিবিলাক বিষয় লৈ যাব লাগিছিল সঁচাকৈ আপোনালোকো ক'ৰবাত সেই ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি শাসক পক্ষ বিৰোধী পক্ষ সকলো
না বিৰোধী পক্ষ ব্যৰ্থ হোৱা নাই কথাটো হ'ল যে ভোটাৰ কিমান আছে নিৰ্বাচনটো কি হৈছে সেইবিলাক কথা দূৰত থাকিল আচলতে গাঁও পঞ্চায়ত মানে গ্ৰাম স্বৰাজ হয় ঠিক আছে য'ত গ্ৰাম্য জনসাধাৰণৰ আন্তঃগাঁথনি উন্নয়নৰ কথা জড়িত আছে গ্ৰাম্য জনসাধাৰণৰ স্বনিৰ্ভৰশীলতাৰ কথা জড়িত আছে কিন্তু গোটেই গ্ৰাম্য সমাজ ব্যৱস্থা বা অৰ্থনৈতিক ব্যৱস্থাটোক ওলাই কৰি মুখ্যমন্ত্ৰী গোটেই নিৰ্বাচনটোক কেৱল হিতাধিকাৰী আৰু গৌৰৱ গগৈৰ মাজতে সীমাবদ্ধ কৰি নিৰ্বাচনটো শেষ কৰি দিলে হয় কিমান দুৰ্ভাগ্য আৰু ইয়াত মই কওঁ আব্দুল খালেকে কৈছে কথাটোত মই কিয়দংশ সমৰ্থন কৰোঁ যে সংবাদ মাধ্যমৰ ভূমিকা আছে হয় তাৰমানে মুখ্যমন্ত্ৰী কি কৰে তেওঁ অনুগত কেইটামান চেনেলক দি তেওঁ বিচৰা ধৰণে প্ৰশ্ন এটা কৰাই লয় বেলেগ চেনেলবিলাকে কাউণ্টাৰ নকৰে তেওঁ সেই কথাটোকে মানে এটা কথা প্ৰতিখন নিৰ্বাচনী সভাত আৰম্ভণিৰ পৰা শেষলৈকে কেৱল হিতাধিকাৰী আৰু গৌৰৱ গগৈ এই দুটা বিষয়ত নিৰ্বাচনটো শেষ কৰি পেলোৱা হ'ল কিয় ক'ব লগা আছিল নহয় 2014 চনৰ পৰা বিজেপি চৰকাৰে আজিৰ দিনটোলৈকে যিমান ভিজন ডকুমেণ্টত প্ৰতিশ্ৰুতি দিছিল বা নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল বিধানসভাৰ মজিয়াত প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতিবোৰ কি হ'ল ৰাজ্য জনাব লাগিছিল ৰাইজক জনাব লাগিছিল যে মাটিৰ পট্টা খিলঞ্জীয়া মানুহে পালে নে নাই বান ক্ষতিগ্ৰস্ত আৰু ভূমিহীন মানুহে মাটিৰ পট্টা পালে নে নাই মাটিৰ অধিকাৰ পালে নে নাই মানুহক জনাব লাগিছিল মূল্যবৃদ্ধি কি হৈছে মূল্যবৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ হ'ব নিবনুৱা সমস্যা সমাধান হ'ব নে নহয় কৃষকৰ সমস্যা সমাধান হ'ব নে নহয় পথাৰবোৰ চন পৰি আছে যদি কেতিয়াবা গাঁৱলৈ যোৱা যায় সকলোৱে দেখিব যে পথাৰত খেতি নহয় কৃষকে যদি খেতি কৰিব বিচাৰে কাৰোবাৰ খেতি মাটি চহাবলৈ গৰু নাই আৰু যদি গৰু আছে কাৰোবাৰ ট্ৰেক্টৰ নাই যদি ট্ৰেক্টৰ আছে দৰব আৰু বীজ কিনিবলৈ পইচা নাই কাৰোবাৰ যদি সেইখিনিও আছে বাৰিষা বানপানীয়ে খেতি উটুৱাই লৈ যায় খৰালি পানীৰ অভাৱত মাটিত খেতি নহয় গতিকে সেই কৃষি সমস্যা কৃষকৰ সমস্যা কৃষকৰ বজাৰৰ সমস্যা অসমলৈ দৈনিক লাখ লাখ নিবনুৱা যুৱক যুৱতীয়ে পেটৰ ভাতমুঠিৰ বাবে বাহিৰলৈ যায় চকীদাৰ স্পিয়নৰ চাকৰি বিচাৰি সেই আপুনি কোৱা বিষয়খিনি এবাৰ সবল ৰূপত উত্থাপন হ'ল নে নহ'লে না সবল ৰূপত উত্থাপন হ'বই কেনেকৈ কাৰণ মুখ্যমন্ত্ৰী এই বিষয়বিলাক আলোচনাৰ মাজলৈ আহিবই নিদিলে জল জীৱন মিছন আৰম্ভ হ'ল জল জীৱন মিছন শেষ হ'ল জল জীৱন মিছনত 16,000 গাঁৱত আজিও সম্পূৰ্ণ নহ'ল জল জীৱন মিছনৰ পাইপৰ পানী যোগানৰ কাম 24,486খন গাঁৱৰ ভিতৰত 8,000 গাঁৱত মাত্ৰ জল জীৱন হ'ল কিন্তু পানী নোলাল মানে ঠিক বিধায়ক মন্ত্ৰীয়ে কমিশ্যন পালে পাইপ বহিল পানীত পাইপত কিন্তু পানী নোলায় সেইটো হ'ল জল জীৱন মিছন গ'লে জল জীৱন মিছনৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হ'ল সেই কথাবোৰ আলোচনা নহয় হস্পিটেল মেডিকেল কলেজ বনাই আছে বিল্ডিং বনাই আছে কাৰণ কমিশ্যন পাই আছে কিন্তু হস্পিটেল আৰু মেডিকেল কলেজবোৰত চৰ্দি আৰু কাহৰ বাহিৰে জ্বৰৰ বাহিৰে কোনো বেমাৰৰ চিকিৎসা নহয় হয় ডক্টৰ নাই নহয় চিকিৎসক নাই চিকিৎসকো নাই চিকিৎসাও নাই সেই কথাবোৰ আলোচনা কৰিবলৈ কোনো সুবিধা দিয়া নহয় ৰাইজক প্ৰশ্ন ক'ব দিয়া নহ'ল আনকি সংবাদ মাধ্যমেও মুখ্যমন্ত্ৰী কোনোদিনেই প্ৰশ্ন নকৰিলে কোনো এখন সভাত যে এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ উত্তৰ কি মুখ্যমন্ত্ৰীৰ উত্তৰ বিচাৰিবলগীয়া আছে নহয় অবৈধ কয়লা চিণ্ডিকেট চলি আছে কাঠৰ চিণ্ডিকেট চলি আছে কয়লাৰ চিণ্ডিকেট চলি আছে হিন্দু ধৰ্ম ৰক্ষা কৰিম বুলি কয় গৰুৰ চিণ্ডিকেট চলাই আছে শিলবালিৰ চিণ্ডিকেট চলাই আছে কণীৰ চিণ্ডিকেট চলাই আছে মাছৰ মাংসৰ চিণ্ডিকেট চলাই আছে যাৰ ফলত মানুহে বেছি দামত কণী খাইছে বেছি দামত মাংস খাইছে বেছি দামত মাছ খাইছে ঘৰ গৃহ নিৰ্মাণ সামগ্ৰীৰ মূল্য অধিক মূল্যৰ গৃহ নিৰ্মাণ সামগ্ৰী ক্ৰয় কৰিছে কাৰণ চিণ্ডিকেট চলি আছে আৰু এই গোটেই মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰি আছে এই কথাবোৰ সংবাদ মাধ্যমে সুধিবলৈ সুবিধা নাপালে কেৱল গৌৰৱ গগৈ আব্দুল খালেকে কৈছে মই ইতিমধ্যে যোৱাকালি সংবাদ মাধ্যমতো কৈছোঁ যে বছৰৰ শ্ৰেষ্ঠ কৌতুকটো হ'ল যেতিয়া মুখ্যমন্ত্ৰীয়ে ক'লে যোৱাকালি যে মই খাৰ্গেক কমপ্লেইন কৰিম মানে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণলৈ তাতকৈ ডাঙৰ কৌতুক কিবা হ'ব পাৰে জানো খাৰ্গে হ'ল কংগ্ৰেছৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা বিজেপি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ তেওঁৰ যদি কিবা জনাব লগা আছে অমিত শ্বাহ বা নৰেন্দ্ৰ মোদীক জনাব লাগিব তেওঁ খাৰ্গেক জনাব গৈছে তাৰমানে এইটো এটা ডাঙৰ কৌতুক কথাটো হ'ল মই ভাবোঁ তুমি সুধিছা খালেকে উত্তৰ দিছে আচলতে জালখনত মই ভাবোঁ জালখনত কিন্তু গৌৰৱ গগৈ ভৰি দিয়া নাইহে তাৰমানে এইটো বিষয়ত উত্তৰ দিব গ'লেই তেতিয়া জালখনত ভৰি দিয়া হ'লহেঁতেন তেওঁ জালখনত ভৰি দিয়া নাই এইটো গৌৰৱ গগৈ বিচক্ষণতাৰ কাম কৰিছে কাৰণ প্ৰথম কথা গৌৰৱ গগৈ যদি কিবা ৰাষ্ট্ৰবিৰোধী কাম কৰিছিল তেতিয়াহ'লে তেওঁক ভাৰত চৰকাৰে তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰিলেহেঁতেন তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'লেহেঁতেন তেওঁ বিৰোধী দলৰ উপদলপতি কিন্তু সংসদৰ গতিকে বিৰোধী দলৰ উপদলীয় প্ৰতিনিধিজনে যদি ৰাষ্ট্ৰবিৰোধী কাম কৰিছে যদি ভাৰত চৰকাৰে নাজানে তাতোকে অকৰ্মণ্য ভাৰত চৰকাৰ ক'ৰবাত আছে আপুনি ঠিক কথা কৈছে মুখ্যমন্ত্ৰীৰ এখতিয়াৰৰ বিষয় নহয় নাই আপুনি ঠিকেই কৈছে কিন্তু মই কোনটো কথা কৈছোঁ খালেক ডাঙৰীয়াক মই কোনটো কথা সুধিছোঁ যে মুখ্যমন্ত্ৰীয়েতো বিষয়টোক লৈ ৰাজনীতি কৰিব বিচাৰিছে আপুনি জানিছে খালেক ডাঙৰীয়াই জানিছে কিন্তু আমাৰ যিখিনি একদম সহজ সৰল মানুহ সেই মানুহখিনিয়ে যিখিনি আমাৰ সাধাৰণ ভোটাৰ
তেওঁলোকে যদি মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে মানে গৌৰৱ গগৈৰ প্ৰতি তেনেকুৱা এটা ধাৰণা লয় তেতিয়াহ'লে এইটো গৌৰৱ গগৈৰ পক্ষে বা বিৰোধীৰ কাৰণে ক্ষতিকাৰক নহ'ব নেকি? মোক সোধা নাই, আমি কৈছোঁ কথাবিলাক, কিন্তু আমাৰ কথাবিলাক যিহেতু সংবাদ মাধ্যমৰ বৃহৎ অংশ চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈছে বা চৰকাৰৰ দ্বাৰা প্ৰভাৱিত হৈছে, এতিয়া আমাৰ কথাবিলাক সামাজিক মাধ্যমত কিছু ওলাইছে, কিন্তু আমাৰ কথাবিলাক মেইন ষ্ট্ৰীম যিটো আমি মেইন ষ্ট্ৰীম মিডিয়া বুলি কওঁ, স্বাভাৱিকভাৱে তাত গুৰুত্ব কম পাইছে, কাৰণ বিজ্ঞাপনৰ কথা থাকে, চৰকাৰৰ অনুগ্ৰহৰ কথা থাকে, সেইবোৰ কাৰণত আমাৰ কথাবিলাক যিমান প্ৰাধান্য পাব লাগিছিল সেইবোৰ নাই। আমি আটাইবিলাক মৌলিক কথা উত্থাপন নাই, খালেক ডাঙৰীয়া বেলেগৰ কথা মই নকওঁ, গৌৰৱ গগৈ কিন্তু নিজৰ বক্তব্য আমাৰ তাত সম্পূৰ্ণৰূপে তেখেতে গৌৰৱ গগৈৰ বক্তব্য কথা আমি যিবোৰ অন্যান্য প্ৰশ্ন উত্থাপন কৰিছোঁ, পঞ্চায়তৰ যি আজি মনৰেগাৰ দুৰ্নীতিৰ কথা, আজি বিজেপি চৰকাৰৰ দিনত মনৰেগাৰ যি দুৰ্নীতি হৈছে সেই প্ৰসংগ আমি উত্থাপন কৰিছোঁ। আজি পঞ্চায়ত নিৰ্বাচন আমাৰ পাৰ্টীয়ে বাধ্য কৰিছে বিজেপিক এই নিৰ্বাচন পাতিবলৈ, সেই কথাও আমি উত্থাপন কৰিছোঁ, কিন্তু সেইবোৰ সামাজিক মাধ্যমত ওলাইছে, সেইবোৰতো মেইন ষ্ট্ৰীম মিডিয়াত কম ওলাইছে। আৰু এটা বাক্য মই কৈ লওঁ সম্পূৰ্ণ হ'ব, তাৰমানে এই যিটো অভিযোগটো, এই অভিযোগটো বিজেপি দলৰ বা চৰকাৰ নহয়, কিন্তু এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত এজেণ্ডা। কাৰণ বিজেপি দলৰ যিবোৰ প্ৰকৃত বিজেপি, পুৰণা বিজেপি, যোনে বিজেপি দলটো জন্ম দিছিল বা তেনে কোনো ব্যক্তিয়ে এই ভাগত প্ৰশ্ন কৰা নাই, কিন্তু এইটো এবছলিউটলি হিমন্ত বিশ্ব শৰ্মাৰ পাৰ্চনেল এজেণ্ডা। তেওঁ নিজৰ পাৰ্চনেল এজেণ্ডাটো বিজেপি দলৰ মূৰৰ ওপৰত জাপি দিছে, আচলতে বিজেপি দলটোক তেওঁ ব্যৱহাৰ কৰি আছে পাৰ্চনেল এজেণ্ডাৰ কাৰণে। ঠিক আছে, মই ধন্যবাদ জনাইছোঁ। সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ মই আহিছোঁ। যোৰহাটত যেতিয়া লোকসভাৰ প্ৰাৰ্থী হৈছিল গৌৰৱ গগৈ, কংগ্ৰেছে গৌৰৱ গগৈক লিডাৰ বনোৱাতকৈ বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা আৰু গোটেই মন্ত্ৰীসভাখনে গৌৰৱ গগৈক বেছি লিডাৰ বনাই দিলে যেন এটা চৰ্চা হৈছিল। তাৰপিছত এই পঞ্চায়ত নিৰ্বাচনটোত মুখ্যমন্ত্ৰীয়ে বাৰু এনেকুৱা কৰিলে নেকি যে আগন্তুক দিনত মুখ্যমন্ত্ৰী ভাৰ্চেছ গৌৰৱ গগৈ এখন যুঁজ হ'বলৈ গৈ আছে, আৰু সেইকাৰণে গৌৰৱ গগৈকেই মুখ্যমন্ত্ৰীয়ে একদম কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী নেতাজন তেখেতেই বনাই দিলে, এনেকুৱা এটা হ'ল নেকি পঞ্চায়ত নিৰ্বাচনটোত? চাওক, প্ৰত্যেকটো দলে ৰাজনৈতিক দল, প্ৰত্যেকটো দলে নিজৰ ৰণকৌশল মতে চলে। কংগ্ৰেছেই হওক, আমাৰ জাতীয় পৰিষদেই হওক বা অন্যান্য দলবোৰে, এতিয়া ভাৰতীয় জনতা পাৰ্টী শাসনাধিষ্ঠ দল, মুখ্যমন্ত্ৰী ডাঙৰীয়া এই শাসনাধিষ্ঠ দলৰ নেতা মুৰব্বী, তেখেতে কিছু প্ৰশ্ন উত্থাপন কৰিছে। মই এটা কথা বুজি পোৱা নাই যে তেখেতৰ প্ৰশ্নৰ উত্তৰটো চিধা চিধিকৈ দি দিলেই হ'ল। মই সেইটো কাৰণে সুধিছিলোঁ যে আপুনি গৈছে, হয় গৈছোঁ, নাই যোৱা। যদি গৈছে তেতিয়াহ'লে খালেক ডাঙৰীয়াহঁতেও বিদেশলৈ গৈছে, তেখেতসকলেও জানে যে এটা ডিব্ৰিফিং বুলি কথা আছে। যেতিয়া ৰাইজৰ প্ৰতিনিধি হিচাপে মই নিজেও গৈছিলোঁ, মই অষ্ট্ৰেলিয়ালৈ গৈছিলোঁ, যেতিয়া মই গৈছোঁ তেতিয়াই মই ফৰেইন এফেয়াৰ্ছ মিনিষ্ট্ৰীক মই জনাব লাগে যে মই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে মই অষ্ট্ৰেলিয়াৰ অমুকখন ইউনিভাৰ্চিটিলৈ নিমন্ত্ৰিত হৈছোঁ, মই যাম নে নাযাম। তেখেতসকলে যেতিয়া ক'ব যে হয় আপুনি যাব পাৰে, তেতিয়া মই সেই পাৰ্মিশ্যনখন লৈ যাম। অহাৰ পিছত মই তেখেতসকলক আনুষ্ঠানিকভাৱে জনাব লাগে যে মই অমুকলৈ গ'লোঁ, এই বিষয়ত আমাৰ আলোচনা হ'ল, আৰু এই আলোচনাখিনি এনেকুৱা এনেকুৱা আমি প্ৰতিনিধিত্ব কৰি এইখিনি কথা পাতিলোঁ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই সেই কথাখিনি নাজানে বুলি ক'লে সেইটো এটা সঠিক উত্তৰ নহ'ব। তেখেতে যদি গৈছে কোনো অসুবিধা নাই, যাব পাৰে, যোৱাটো উচিতো, কিন্তু গৈছে, গৈ আহি পেলাই তেখেতে কি কি কথা পাতিলে, ক'ত পাতিলে, কি পাতিলে, যিটো ডিব্ৰিফিং বুলি কয়, সেই ডিব্ৰিফিংটো কৰিছে নে নাই তেখেতে সেইখিনি কথা কৈ দিলে হ'ল। যদি তেখেতে আহি পেলাই ভাৰতবৰ্ষৰ বৈদেশিক বিভাগত তেখেতে আহি পেলাই কৈছে, কিয়নো আজিৰ দিনত তেখেতে কিন্তু সাংসদত এগৰাকী উপ সভাপতি দলপতি। প্ৰথম কথা মোৰ সেইটো হৈছে যে যদি এটা প্ৰশ্ন উত্থাপিত হৈছে, উত্তৰ তাৰ স্পষ্ট হ'ব লাগে। চালে বেৰে কোবাই অমুক তমুক 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 কথা কৈ লাভ নাই। প্ৰশ্ন উত্থাপিত হৈছে, আপুনি গৈছিল, হয় গৈছিলোঁ, আপুনি কি কথা পাতিলে, মই এইখিনি কথা পাতিছোঁ, সেইখিনি কোৱাত কি অসুবিধা? একো অসুবিধা নাই, একো জাল নহয় এইখন। দ্বিতীয়তে খুবেই স্বাভাৱিক যে ৰাজনীতিত যেতিয়া এগৰাকী ব্যক্তি আহে তেতিয়াহ'লে অকল তেখেতে নাহে, তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গও আহে বা তেখেতৰ পৰিয়ালবৰ্গৰো প্ৰশ্ন আহি পৰে। গৌৰৱ গগৈ ডাঙৰীয়াই এগৰাকী ব্ৰিটিছ নাগৰিকক তেখেতে বিবাহ কৰাইছে,
তেখেতে কৰাইছে তেখেতৰ পচন্দৰ কথা ব্যক্তিগত কথা কিন্তু যিকেইটা প্ৰশ্ন সোধা হৈছে সেইকেইটা প্ৰশ্নৰ উত্তৰ দিয়াত কি অসুবিধা আছে সোধা হৈছে যে তেখেতৰ পুত্ৰ আৰু কন্যা তেখেতসকলৰ নাগৰিকত্বটো কি যদি তেখেতসকল ব্ৰিটিছ নাগৰিক তেতিয়াহ'লে ক'ব লাগে যে তেখেতসকল ব্ৰিটিছ নাগৰিক যদি কয় যে নহয় ভাৰতীয় নাগৰিক তেতিয়াহ'লে কৈ দিব লাগে যে তেখেতসকল ভাৰতীয় নাগৰিক তেখেতৰ পত্নীয়ে এটা জৰ্জ সোৰেছৰ দ্বাৰা ফাণ্ডেড পাকিস্তানৰ এটা সংস্থাই পইচা দিব ভাৰতবৰ্ষৰ এটা NGOক আৰু সেই NGOটোৱে তেখেতক এমপ্লয় কৰিব যদি সেই বস্তুটো ভুল হয় তেতিয়াহ'লে কৈ দিয়ক যে নাই এইটো ভুল কথা কৈছে আপোনালোকে এনেকুৱা ধৰণৰ হোৱা নাই আৰু যদি হৈছে কৈ দিয়ক হৈছে গতিকে মই ভাবোঁ যে কিছু ক্ষেত্ৰত অনাহকত এটা প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থকাটোও কিন্তু এটা ডাঙৰ ৰাজনীতিৰ ক্ষেত্ৰত এটা অপৰাধ তাৰমানে আপুনি ক'ব বিচাৰিছে মৌনম সন্মতি লক্ষণম মৌনমনে থাকি পেলাই এইটো তেওঁ সন্মতি প্ৰদান কৰাৰ নিচিনা হৈছে নেকি এতিয়া সেইটো কথা তেখেতে সিদ্ধান্ত ল'ব বা তেখেতে বুজিব বুজন মানুহ মই অইন কথা এটাহে ক'ব বিচাৰিছোঁ যিবিলাক মৌলিক প্ৰশ্নৰ কথা কৈছে তেখেতসকলে স্বাভাৱিকতে সেই প্ৰশ্নবোৰ উঠিব লাগে সেইবোৰ উঠা উচিত আমিও পৰ্যালোচনা বিচাৰোঁ নিৰ্বাচনত বিৰোধীৰ মূল ভূমিকাই হৈছে যে বিৰোধীয়ে শাসকীয় দলৰ যিখিনি ভুল ত্ৰুটি আছে এই ভুল ত্ৰুটিখিনি ৰাইজৰ ওচৰলৈ লৈ যাব প্ৰশ্ন কৰিব আৰু শাসকীয় দলে সেই প্ৰশ্নৰ উত্তৰ দিব এতিয়া তেখেতসকলে যদি মাটি খাইটি বা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকহে উত্থাপন কৰে তেতিয়াহ'লে উত্তৰটো কি পাব উত্তৰটো তাৰে প্ৰত্যুত্তৰ পাব কাৰবালৈ সাপ আৰু কাৰবালৈ বেংকটো নহয় এটা বিৰোধী প্ৰশ্নৰ কৰাতকৈ শাসক পক্ষহে বিৰোধী প্ৰশ্ন কৰিছে এতিয়া সেইটো ক্ষেত্ৰত এটা বিৰোধী পক্ষই যিখিনি তেখেতসকলৰ কৰণীয় কাম সেইখিনি যদি তেখেতসকলৰ ত্ৰুটি হৈছে তেখেতসকলে কৰিব পৰা নাই তেখেতসকলৰ ৰণনীতি তাৰমানে সঠিক হোৱা নাই এতিয়া তেখেতসকলৰ ৰণনীতি যদি সঠিক হোৱা নাই তাকে শাসকীয় দলক দোষাৰোপ কৰি টিভি ষ্টুডিঅ'ত বকিলে কি লাভ আছে ঠিক আছে মই ধন্যবাদ জনাইছোঁ তিনিগৰাকী জ্যেষ্ঠ ৰাজনীতিকৰ বক্তব্য আপোনালোকে শুনিলে ডক্টৰ বৰুৱা ছাৰ মই আপোনাৰ কাষলৈ আহিছোঁ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য আছিল এইবাৰৰ নিৰ্বাচনত আপুনি তাৰ ছবিখন কেনেধৰণে প্ৰস্ফুটিত হোৱা দেখিবলৈ পালে প্ৰথমতে মই এষাৰ কথা কৈ থওঁ যে ৰাজনৈতিক দলৰ যিসকল মুখপাত্ৰ আছে তেওঁলোকে নিজৰ সীমাৰ ভিতৰত থাকি কথা ক'ব লাগে কিবা এটা সৌভাগ্যৰ কথা আমাৰ সেই বন্ধনটো নাই গতিকে এইটো নহয় যে মই কিবা এক পক্ষক সমৰ্থন কৰিম বা এক পক্ষৰ বিৰুদ্ধে কৰিম চৰকাৰৰ বিৰুদ্ধে কৰোঁ এইটো বেলেগ কথা এটা কাইলৈ কংগ্ৰেছ আহিলে আকৌ মই কংগ্ৰেছৰ বিৰুদ্ধে কৰিম কাৰণ মই ভাবোঁ যে আমাৰ নিচিনা যিবোৰ মানুহ অকণমান চিন্তা ভাৱনা কৰা মানুহ তেওঁলোকৰ প্ৰথম দায়িত্ব হৈছে প্ৰশ্ন কৰা তেওঁলোকে আমি কওঁ যে তোমালোকেও প্ৰশ্নই কৰিব লাগিব কথাটো কৈহে ল'লোঁ খালি মই গতিকে মই এইটো কথা মানিব যে মই কাৰো পক্ষলৈ কথা নকওঁ স্পষ্ট কথা ক'ম এক নম্বৰ কথা যে মই এইটোত দুখ পাইছোঁ যে পঞ্চায়ত নিৰ্বাচনত যি হ'ল আজি আনকি আজি বহিও আমি কিহৰ কথা আলোচনা কৰিছোঁ পঞ্চায়ত নিৰ্বাচনৰ কেম্পেইনৰ কথা আচলতে আলোচনা কৰিছোঁ নেকি আমি এতিয়া নাই কৰা তুমি আৰম্ভ কৰিছিলা বোধহয় যে এইটো ২৬ৰ ছেমিফাইনেল হ'ল নেকি কথাটো হৈছে পঞ্চায়তৰ নিৰ্বাচন ৩টা লেভেলত হয়নে গতিকে সেই প্ৰত্যেকটো লেভেলত কেম্পেইনৰ একোটাহঁত নিজৰ নিজৰ তেওঁলোকৰ কৌশল থাকিব এতিয়া বিজেপিয়ে কংগ্ৰেছক বিজেপিয়ে যদি নেশ্যনেল লেভেলত গালি পাৰি থাকে বা হিমন্তই গৌৰৱে হিমন্তক গালি পাৰি থাকে মই নাভাবোঁ সেইটো পঞ্চায়ত ইলেকশ্যনৰ কেম্পেইন নহয় এইটো ২৬ৰ কেম্পেইন কিন্তু তুমি ২৬ৰ কেম্পেইনৰ কাৰণে আমাক ইমান পইচা পাতি খৰচ কৰি এই পঞ্চায়তৰ ইলেকশ্যনটো পাতিব লাগে কিয় ২৬ৰ কেম্পেইন তুমি কৰি থাকা মই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে আৰু এসময়ত তোমালোকৰ মনত আছে নাই ক'ব নোৱাৰোঁ এক্সিট পল কৰিছিলতো প্ৰথমতে মইহে আৰম্ভ কৰিছিলোঁ কিন্তু সেই গোটেই অভিজ্ঞতাৰ পৰা কৈছোঁ যে আমি যদি চাওঁ যে পঞ্চায়ত ইলেকশ্যনৰ যিবোৰ ইছ্যু উঠিব লাগিছিলে আনকি যেনেকুৱা ধৰণৰ কৌশল অৱতৰণ কৰিব লাগিছিল না বিজেপিয়ে কৰিছে না কংগ্ৰেছে কৰিছে না বাকীবোৰ বিৰুদ্ধে কেলে মই এটা সৰু কথা কৈছোঁ তোমালোকে সবেই এখেতলোকে চবেই জানে
খালী কথাও জানে যে কিয় বিজেপিৰ কাৰণে এইটো সুবিধাজনক যদি গ্ৰাম পঞ্চায়ত লেভেলত মানুহে পাৰ্টিৰ বেনাৰত নিৰ্বাচন নেখেলে আমি জানো প্ৰত্যেকে কাৰণটো খুব ডাঙৰ বিশ্লেষণৰ প্ৰয়োজন নাই এটা কথাটো হ'ল যে সেই যি পাৰ্টিৰ বেনাৰত নিৰ্বাচন নেখেলে মানুহজন তেওঁতো কেম্পেইন কৰে তেওঁ কেম্পেইন কৰোঁতে গৌৰৱ গগৈৰ কথা ক'ব লাগে নেকি ওচৰৰ মানুহক পঞ্চায়তৰ মূল কামটো কি ঠিকেই কৈছে দুইজনে ঠিক কৈছে অবজেক্টিভ কি পঞ্চায়তৰ আমি জানো গতিকে সেই অবজেক্টিভবোৰৰ লগত মিলাকৈ আমাৰ নিৰ্বাচনী কেম্পেইনটো হ'ল তুমি মোক সুধিলা কেম্পেইন সুধোতে কথা কেম্পেইন কেনেকুৱা দেখিছে খোলা কথা যে কেম্পেইনটো মই অতি দুৰ্ভাগ্যজনক দেখিছোঁ অকল বিজেপি বুলি নহয় কংগ্ৰেছ আনকি অখিল গগৈ বিৰোধী দল বা এওঁলোকৰো কেম্পেইনটো ঘটাটো কি হৈছে এনেকুৱা লাগিছে যেনে এওঁলোকে ২৬ সেইটো কথা নহয় বিজেপিৰ কিছুমান সুবিধা আছে মই স্পষ্টকৈ কওঁ এইটো এখেতলোকেও জানে চবেই জানে যে নিৰ্বাচনত যদি নিৰ্দলীয় হিচাপে প্ৰাৰ্থী খাৰা হয় যাৰ হাতত বেছি পইচা আছে যিটো ঠিক ৰাজহুৱা পইচাও নহয় চৰকাৰী হিচাপে দেখা পইচা নহয় সেই পইচা খৰচ কৰি সেই মানুহক সহায় কৰিবলৈ সুবিধা খোলা কথা যিটো কংগ্ৰেছ বা অসম জাতীয় পৰিষদ বা অখিল গগৈৰ হাতত যায় ইমান পইচা তেওঁলোকে গোটাব নোৱাৰে পাৰ্টি লেভেলটো নোৱাৰে আৰু অন্য লেভেলটো নোৱাৰে গতিকে সেইবোৰ ইছ্যু উঠাব লাগিছিল যে এইটো এটা কৌশল কেনেকুৱা হৈছে তাত ১ নম্বৰ ২ নম্বৰ কথা যে পঞ্চায়তত হয় যিবোৰ কথা উঠিব লাগিছিল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ এটা কথা আছে ক'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছোঁ আমি মই অকল হিমন্ত বিশ্ব বুলি কোৱা নাই বিজেপি বুলি কোৱা নাই কংগ্ৰেছেও আক্ৰমণ কৰোঁতে সেইবোৰে কৰিছে গতিকে তেনেকৈ নহয় মোৰ কাৰণে তেওঁলোকে ক'ব লাগিছিলে যে এইখন আঞ্চলিক পঞ্চায়তত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কি হৈছে তেওঁলোকে সেই তথ্যলৈ সেই অঞ্চলত যাব পাৰিব লাগিছিল আৰু এইটো যে নিৰ্ভৰ কৰিবলগীয়া হৈছে চেনেলবোৰৰ ওপৰত হিমন্ত বিশ্বৰ সুবিধা আছে তেওঁ ঠিক আছে প্ৰতিদিন টাইমছে পইচা নলয় তেওঁৰ পৰা বেলেগ কথা পোনপটীয়াকৈ একো নকৰে কিন্তু এইটোও সঁচা কথা খুব কম সংখ্যক এনে সাংবাদিক আজি গোটেই ভাৰতবৰ্ষত আছে যি চৰকাৰলৈ ভয় নকৰে খোলা কথা আমি দেখিছোঁ ৰবীশ কুমাৰৰ পৰা এই সিদিনাখন এই যদি গান গোৱা ছোৱালীজনী কি নাম নেহা সিং ৰাথোৰ আনকি তেওঁলৈকে তেওঁতো অকণমান সাহ দেখুৱাইছে বাকী কোনেও নোৱাৰে কিন্তু এই গোটেইবোৰৰে কাৰণটো কি সেইটোলৈ মই যাব খুজিছোঁ যে কিয় এনেকুৱা হ'ল কিয় আমি মই ভাবোঁ স্পষ্টকৈ কৈ দিব খোজোঁ তেতিয়া মই এখেতলৈ কথা পাতি নক'লোঁ যে গৌৰৱ গগৈ উত্তৰ এটা দিয়া হ'লে এই সমস্যাৰ বিতৰ্কটো অন্ত নপৰিলেহেঁতেন সেইটোও ঠিক আৰু বাঢ়িলেহেঁতেন বিতৰ্ক কোনোবাই সুধিছে মই সেইবোৰ সেইটো মই ভাবোঁ যে পঞ্চায়তত সেই ইছ্যুটো আহিবই নালাগিছিলে অহাটোৱে ভুল কথা আৰু বিৰোধীয়ে এক প্ৰকাৰে হয় সেইটোৰ জালত কিছুদূৰ পাক খাইছিল কিন্তু মই ভাবোঁ যে অসমৰ যিকেইটা বিৰোধী দল আছে কংগ্ৰেছকে ধৰি আনকি যিবোৰ আঞ্চলিক দল আছে এই গোটেইবোৰে এই অঞ্চলৰ সমস্যাৰাজি তুলি ধৰাত ব্যৰ্থ হৈছে এই সম্পৰ্কে সন্দেহ নাই এই কাৰণ তেওঁলোকে নিৰ্ভৰ কৰিবলগীয়া হৈছে টেলিভিছনৰ ওপৰত খবৰ কাগজৰ ওপৰত তেওঁলোকৰ সাংগঠনিক ভিত্তি কম যদি সাংগঠনিক ভিত্তি থাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ মানুহে ঘৰে ঘৰে গৈতো প্ৰচাৰ কৰিলেহেঁতেন মই এটা উদাহৰণ দিছোঁ মই এখন গাঁৱত থাকোঁ বেলতলা ঘৰেৰে গাঁৱলৈ গুচি গৈছিলোঁ দুইফালে দুখন গাঁও মাজতে আমি আছোঁ তেওঁলোকে আমাক নাভাবে যে আমি যাৰ মানুহ গতিকে পঞ্চায়তৰ মানুহবোৰ মোৰ ঘৰলৈ নাহে মই ওচৰত গৈ পেলাই দেখিছোঁ যে যিটো গতিত মানুহে পঞ্চায়তৰ কাৰণে কেম্পেইন কৰিব লাগিছিল ব্যক্তিবোৰেতো কৰা নাই যিবোৰ ইণ্ডিভিজুৱেল বিজেপিৰ মানুহেও তেনেকৈ সেইটো লেভেলত নকৰে হেৰিয়াৰ নহয় এইটো ক'ৰবাত নামঘৰত বহি কিবা হৈছে পইচা পাতি গৈছে এইবোৰ বেলেগ কথা এটা সেইটো মই যোৱা নাই কিন্তু যেনেধৰণৰ আলোচনা পঞ্চায়তত হ'ব লাগে এইটো হোৱা নাই এইটো আমাৰ কাৰণে দুৰ্ভাগ্যৰ কথা গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যৰ কথা আৰু আটাইতকৈ দুখৰ কথা যে জনমত যিহেতু নিজে গঠিত নহয় সেইকাৰণে সেইটো দায়িত্ব কাৰ সেই দায়িত্ব তোমাৰ মোৰ না মোৰ কথা হ'ল যে অসমীয়া শিক্ষিত মধ্যবিত্তৰ মই ক'বলৈ অকণো সদায় ক'বলৈ ভয় নকৰোঁ এইটো এনেকুৱা চেকা নোহোৱা মানুহ 99.9% মানুহৰ কিবা নহয় কিবা চেকা থাকিব চেকা নথকা মানুহ কম আগৰ দিন নাই এতিয়া গতিকে এই পৰিৱেশটোত মই ভাবোঁ
মানুহৰ গাতো কিছু দোষ আছে হয় মই ছাৰ মই কোনটো কথা কৈছিলোঁ যে জগদীশ দাদাকো বা কালেক ডাঙৰীয়াকো যিটো কথা কৈছিলোঁ এই যে দুটা পৰ্যায়ত হৈছে আমাৰ ৰাজ্যখনৰ জনসংখ্যাৰ এই পঞ্চায়ত নিৰ্বাচনত গোটেই 35খন জিলাতে যিহেতু হোৱা নাই ইয়াত আমাৰ 27খন জিলাত হৈছে 27খন জিলাৰ 1,38,36,682 জন ভোটাৰ আছে এই নিৰ্বাচনত অংশগ্ৰহণ কৰা আৰু ইয়াৰে এই এতিয়া দ্বিতীয় পৰ্যায়তে আছে মই যিটো জগদীশ দাক কৈছিলোঁ যে 91,31,000 ভোটাৰ আছে দ্বিতীয় পৰ্যায়ত মোৰ কথাটো আছিল যে এই দুইটা পৰ্যায়ত 89,05,682 গৰাকী প্ৰথম পৰ্যায়ত আৰু এতিয়া 91,31,000 ভোটাৰ এই দুইখিনি মানুহে আচলতে কি বিচাৰিছিল গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত এই জিলা পৰিষদ এইবিলাকত যিবিলাক দুৰ্নীতি হৈছিল এই যে ভয়ংকৰভাৱে যে কমিশ্যন ৰাজ চলিছিল এইবিলাক ইছ্যু কৰিব পাৰিলে নে নোৱাৰিলে এতিয়া নিতু মই এটা কথা কৈ লওঁ মই অকণমান এটা কৈছিলোঁ বোধহয় সকলোৱে অকণমান লক্ষ্য নকৰিলে মাতটো দুৰ্বল আজিকালি কথাত মই কৈছোঁ নহয় যে জনমত নিজে গঠিত নহয় এই মানুহে কি বিচাৰিছে বুলি ক'লে এইটো কোৱাটো অত্যন্ত ভুল নোৱাম চমস্কী বুলি এগৰাকী বুদ্ধিজীৱী আছে নাম শুনিছা জানো বুদ্ধিজীৱী বুলি ক'বলৈ বেয়া পাওঁ চিন্তাশীল চিন্তাবিদ তেওঁ এটা কথা খুব গুৰুত্বপূৰ্ণ কথা কৈছিল যে সাধাৰণ মানুহে সাধাৰণতে তেওঁৰ অকল চাৰিপাশটোহে বুজি পায় তাৰ দূৰলৈ বুজি নাপায় সেইটো বুজোৱাৰ কামটো হৈছে যি ভবা চিন্তা কৰে সেই মানুহখিনি প্ৰতিখন গাঁৱত আমাৰ এনে মানুহ আছে বহুত মানুহ আছে আজিকালি যি শিক্ষিত যি চিন্তা কৰিব পাৰে যি বাহিৰৰ পৃথিৱীৰ কথা জানে তেওঁলোকে এই মানুহবোৰক কিবা বুজাইছে নেকি আৰু এইটো মই নকওঁ যে অকল ৰাজনৈতিক দলবোৰৰ কৰ্মীৰ দায়িত্ব এইটোও মই নকওঁ মই ভাবোঁ যে আমাৰ নিচিনা মানুহবোৰ মই সদায় কওঁ যে আমি সকলোতকৈ ব্যৰ্থ কাৰণ আমি জনমত গঠন কৰিব পৰা নাই অকল মই বিৰোধী পক্ষৰ হৈ কোৱা নাই বিজেপিৰো আচলতে যেনেদৰে জনমত গঠন কৰিব লাগিছিল বিজেপিৰ নাই কৰা হিন্দু মুছলমান কৰা এই আঁচনি গৌৰৱ গগৈ নিচিনা ইছ্যু খাৰা কৰি পাৰ হ'ব বিচাৰিছে গতিকে পাৰ হৈ এনেকৈ হ'লে কি হয় মই ভাবোঁ যে গাঁৱলীয়া অঞ্চলবোৰত যিটোৰ কাৰণে পঞ্চায়ত ৰাজৰ ব্যৱস্থা কৰিছিল যিটো গান্ধীৰ সপোন আছিল বা ৰাজীৱ গান্ধীয়েও পিছত কৈছিল এওঁলোকেও মানি লৈছিল 94 চনৰ আইনখন চালেও দেখিব সেই এটা অবজেক্টিভো এনেকুৱা ধৰণৰ নিৰ্বাচনে পূৰণ কৰিব নোৱাৰে প্ৰথম কথা মোৰ প্ৰশ্নৰে এটা উত্তৰ তেখেতে দিছে যে তেখেত শিক্ষামন্ত্ৰী থাকোঁতে যেতিয়া বিধেয়ক গৈছে তেখেতে আহি মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছক ব্ৰিফ কৰিছে আৰু মই যিটো কথা কৈছোঁ সেই কথাটোৰে তেখেতে মানি লৈছে আজি গৌৰৱ গগৈক যদি কোনোবাই প্ৰশ্ন কৰিব পাৰে ইট ইজ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নট আছাম গভৰ্ণমেণ্ট আজি যদি গৌৰৱ গগৈ ক'ৰবাত বিদেশ নীতি আমাৰ ভায়লেট কৰিছে বিদেশ মন্ত্ৰালয়ে প্ৰশ্ন কৰিব লাগিছিল যদি দেশৰ ছিকিউৰিটিজনিত কিবা প্ৰশ্ন ভায়লেট কৰিছে হোম মিনিষ্ট্ৰীয়ে প্ৰশ্ন কৰিবলৈ পাৰিছিল ডিফেন্সজনিত কিবা প্ৰশ্ন যদি ভায়লেট কৰিছে সেইটো ডিফেন্স মিনিষ্ট্ৰীয়ে কৰিব লাগিছিল সেইটো নকৰি নপতা ফুকন হিমন্ত বিশ্ব শৰ্মাই কৰি আছে এখন ষ্টেটে কৰিছে কাৰণ এইটো ষ্টেটৰ ছাবজেক্টেই নহয় ষ্টেটৰ এইটো ছাবজেক্টেই নহয় দ্বিতীয় কথা বৰুৱা ছাৰে যিটো কথা কৈছে বা অন্যসকলে যিটো কৈছে যে আমি বিৰোধী জাল ফালি ওলাই আহিব পৰা নাই এই টিভিত যিখিনি কথা আহে বা বাতৰি কাকতত যিখিনি কথা আহে সেইখিনিয়ে কিন্তু অকল নিৰ্বাচনী ইছ্যু নহয় আমি যেতিয়া গায়ে ভূঞে যাওঁ ইয়াত জগদীশ ভূঞা ডাঙৰীয়া আছে তেখেত উজনি অসমৰ পৰা প্ৰচাৰ কৰি আহিছে মই কেইবাখনো জিলাত প্ৰচাৰ কৰিছোঁ তাত যেতিয়া আমি প্ৰচাৰ কৰিছোঁ চব কথাই হেডলাইনত নাহে আমি তাত জিলা পৰিষদৰ দুৰ্নীতিৰ কথা আলোচনা কৰিছোঁ আঞ্চলিক পঞ্চায়তৰ দুৰ্নীতিৰ কথা আলোচনা কৰিছোঁ সেই এলেকাৰ বিধায়কৰ কথা আলোচনা কৰিছোঁ সেই এলেকাৰ সাংসদৰ কথা আলোচনা কৰিছোঁ কিছুমান আহিছে কিছুমান অহা নাই কিন্তু তাত কিন্তু আলোচনা হৈছে কিন্তু যিটো কথা ইয়াত হোৱা নাই বিজেপিয়ে আজি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ মানি নল'ব সেইটো বেলেগ কথা কাৰণ তেখেতে যেতিয়া 2014 চনত বিজেপিৰ সভাপতি আছিল আৰু বিজেপি সভাপতি থাকোঁতে তেখেতে এগৰাকী ফ্ৰাংকেষ্টাইনক তেখেতৰ ইতিমধ্যে আপোনালোকে প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানটোত দেখিবলৈ পালে
বহুতো দলৰ বহুকেইজন ব্যক্তিয়ে ইতিমধ্যে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে। নিতুমণি শইকীয়াৰ কৈ গৈছে, বহুতে প্ৰশ্ন উত্তৰ দি গৈছে তেওঁলোকে, আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কোৱা কথাটোক লৈ পিনি সকলোৱে আচৰিত হৈ গৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তান যোৱাক লৈ কিয় ইমান লাগি আছে, আৰু লগতে পঞ্চায়ত নিৰ্বাচনক লৈ পিনিও বহুতো প্ৰশ্নৰ উত্তৰ আপোনালোকে এইটো অনুষ্ঠানৰ যোগেদি পাইছে। যদিহে অনুষ্ঠানটো চাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাৰিব। যদিহে ইয়াৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে প্ৰতিদিন টাইমে আপোনালোকৰ মাজলৈ আগবাঢ়ি থৈছে, তাত গৈ আপোনালোকে অনুষ্ঠানটো সম্পূৰ্ণ চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল।